হাই গাইজ, আজি দুপৰীয়া ভাত মানে খাব পৰা নাই বুলি ক'লেও বোলে নহয় আৰু ল'ৰা ছোৱালী মানে ছোৱালীজনীৰ পৰীক্ষা আছে, ল'ৰাটোৰ পৰীক্ষা শেষ আৰু ছোৱালীজনীক আনিব গ'লোঁ আৰু চাদৰ এখনত থোপা লগাইছিলোঁ মানে ৰাতিপুৱা কাম ৰখি গ'লে। তাৰপৰা আহি মানে গোটেই কাম বন কৰিলোঁ। তাৰপাছত বাচন বৰ্তন ধুই ভাতখিনি মানে বহাই দিছোঁ আৰু চৰুটো চেকি ভাত খাওঁ যে, কুকাৰৰ ভাত নাখাওঁ। তাৰপৰা গাখীৰখিনি গৰমালোঁ, কমকৈ জুই দি থৈ অলপ ফেনৰ তলত বহি ল'লোঁ। পাছত ভাবিছোঁ পানীখিনি গৰম হৈছে আৰু ধুনীয়াকৈ ভাতকেইটা বহাব গৈছোঁ আৰু চাউল ধুই। তাৰপিছত গেছ নুমাই আছে। তাৰপিছত এতিয়া চিলিণ্ডাৰ আছে, এক্সট্ৰা চিলিণ্ডাৰ আনি থৈ দিয়া, কিন্তু মানে ভয় লাগে, দুটা ৰেগুলেটৰ লগাব লাগে। তাৰপিছত ভয় লাগিলে আৰু মানে নবনালোঁ আৰু। তাৰপৰা পানীখিনি উতলি থকাৰ কাৰণে ওচৰৰ মানুহ ঘৰ তাতে গৈ চাউল দুটামান ধুই কেনে দুটেমা ধুই দি দিছোঁ আৰু তাতে ধুনীয়াকৈ দি দিলে বনাই কৰি সুদা মানে ভাতখিনি আৰু। তাৰপিছত ল'ৰাটোৱে মই গাখীৰেদি ভাত খালোঁ আৰু ছোৱালীজনীয়েতো একদম গাখীৰৰ ভাত মৰি গ'লেও নাখায়। আমি মানে ভাল পাওঁ গাখীৰ কলৰ হ'লেও বা সুদা গাখীৰেদি খাওঁ কেতিয়াবা, তাই নাখায়। সেই এনেকৈয়ে আকৌ স্কুলত টিউশ্যনত গ'ল কান্দি কান্দি। এতিয়া মই কি কৰিম? তাৰপিছত আৰু বাপেকক কৈছোঁ আৰু অলপ মাছ মাংস কিবা আনি দিবা, তাইক বনাই খুৱাব লাগিব। আৰু এতিয়া আহি পালে আৰু তেওঁ এয়া ফল মূল আনিছে, মানে ফল মূলটো বেছিকৈ খুৱায় আৰু মাছ মাংসতকৈও। এই এক পাচি হ'ব ফল মূলে। আপেল আনিছে, ডালিমো আছিলে, আগৰ ডালিমো আছে, আকৌ আনিছে ডালিম আনিছে। আৰু নাগফল, এতিয়া বেলেগ বেলেগ লাগিছে আকৌ নাগফলকেইটা, মধুৰিআমৰ নিচিনা ডাঙৰ ডাঙৰ। নাচপতি নহয়, নাগফল এইকেইটা। নাগফল দিয়া, খাওঁ দিয়াচোন এটা। এইটো এই ষ্টিকাৰ মাৰিছে। এতিয়া আকৌ আনিব যাব লাগিব, বজাৰ অলপো কৰিব লাগিব, দোকানৰ পৰা আটা চাটা কিবা কানি নাই আনিব লাগিব গৈ। বাই বাই।